নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই দেখাম আপোনালোকক এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্ট আৰু ফিচাৰী ডিপাৰ্টমেণ্ট অফ আছামৰ ফালৰ পৰা ভালে সংখ্যক ভেকেঞ্চিজ আহিছে আৰু আপোনালোকে যদি এলিজিবল ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰথমতে মই আপোনালোকক দেখাম এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্টৰ পৰা অহা পোষ্টসমূহৰ বিষয়ে আৰু তাৰপিছত দেখাম ফিচাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও কি ভেকেঞ্চিজ আহিছে। আছাম ভেটেনেৰী ৰিক্ৰুটমেণ্ট 2025 ইয়াতে যোনসমূহ পোষ্ট ওলাইছে ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট বা VFA বুলি কয়। ইয়াতে 445টা পোষ্ট আছে আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি আছে। আনৰিজাৰ্ভৰ কাৰণে 258 পোষ্ট আছে, OBC MOBC কাৰণে 100, STP কাৰণে 41, SC কাৰণে 32 আৰু STH কাৰণে 14টা পোষ্ট আছে। ইয়াতে যোনটো স্কেল অফ পে থাকিব, পে বেণ্ড 14,000 পৰা 70,000, গ্ৰেড পে 6,200 প্লাছ এলাউন্সেছ থাকিব। ইয়াতে যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে সেইটো কৈছে হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব ছায়েন্সত উইথ বায়'লজি এজ এ ছাবজেক্ট এণ্ড অলছ' হেভ টু পাছ দ্য এক্সামিনেশ্যন ইন এলিমেণ্টাৰী নলেজ ভেটেনেৰী ছায়েন্স 1 year training course from a recognized School of Veterinary Science Animal Husbandry established by Government of Assam at Gungur, Silchar। আৰু ইয়াতে ফিজিকেল ষ্টেণ্ডাৰ্ড এটা দিছে, এইটো আপোনালোকে এবাৰ পঢ়ি চাই ল'ব। ইয়াতে যোনটো এপ্লাই কৰা প্ৰচেছ হ'ব সেইখন যোনখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে আছাম গেজেট পাৰ্ট 9 ফৰ্ম, এইখনত আপোনালোকে পঠাব লাগিব আপোনালোকৰ গোটেই ডিটেইলছখিনি ফিল কৰি পেলাই। চেল্ফ এড্ৰেছ এটা এনভেলপ দিব লাগিব, 5 টকীয়া তাতে এটা ষ্টেম্প লগাই পেলাই আৰু এই এপ্লিকেশ্যনখন আপোনালোকে পঠাব লাগিব টু দ্য ডাইৰেক্টৰ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্ট আছাম, চেনিকুঠি, গুৱাহাটী 781003 and be submitted physically in the drop box during the office hours। তাৰমানে আপোনালোকে বাই পোষ্টটো পঠিয়াব পাৰিব বা তাত যাই পেলাই আপোনালোকে যোনটো ড্ৰপ বক্স আছে সেইটোত আপোনালোকে ড্ৰপ কৰি দিব পাৰিব অন অৰ বিফৰ 6 March 5 PM। তাতে আপোনালোকে ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লগাই দিব লাগিব, যোনটো জেগাত দিয়া আছে ভালকৈ আঠা দি পেলাই, আৰু লগতে দিব লাগিব এটেষ্টেড কপিজ অফ চাৰ্টিফিকেট মাৰ্কশ্বিট আপোনালোকৰ যিখিনি আছে গোটেইখিনি দিব লাগিব। আপোনালোকে এপ্লিকেশ্যন যোনটো প্ৰচেছ হৈছে এইটো 19 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে আৰু এইটো 6 মাৰ্চলৈকে থাকিব। এইটো হৈছে অফিচিয়েল ৱেবছাইটটো, এইটো animalhusbandary.assam.gov.in আৰু ইয়াতে আপোনালোকৰ এইটো আহিছে লেটেষ্টত। যদি আপোনালোকে যায় এইটো আপোনালোকে এডভাৰটাইজমেণ্টটো এইখিনিত পাই যাব আৰু ইয়াতে যেতিয়া আপোনালোকে ক্লিক কৰিব এইখন আহিব। ইয়াত ক্লিক কৰিলে আপোনালোকে এই নটিফিকেশ্যনখন খোল খাই যাব আৰু ইয়াতে সকলো ডিটেইলছখিনি মেনশ্যন কৰা আছে। এইখন 19 ফেব্ৰুৱাৰীত আহিছিলে আৰু ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে, এইখিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব। এজ লিমিটৰ কথা ইয়াত লিখা আছে, তাৰপিছতে কোৱালিফিকেশ্যনখিনি দিয়া আছে, ফিজিকেল ষ্টেণ্ডাৰ্ড, চিলেকশ্যন প্ৰচেছটো কেনেকৈ হ'ব, এপ্লাই কৰা প্ৰচেছটো মই অলৰেডি আপোনালোকক কৈছোঁৱেই। এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে একো এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু আপোনালোকে যদি এবছৰীয়া কোৰ্চটো কৰি থৈছে তেন্তে এইটো এটা আপোনালোকৰ কাৰণে খুব ভাল অপৰচুনিটি। এইখন হৈছে এপ্লিকেশ্যন ফৰ্মখন, ষ্টেণ্ডাৰ্ড যোনখন ফৰ্ম হয়, লিংকটো মই ডেছক্ৰিপশ্যন বক্সত শ্বেয়াৰ কৰি দিম। এইখন আপোনালোকে ইয়াৰ পৰা গৈ ডাউনলোড কৰি পেলাই প্ৰিণ্ট আউট ওলাই ল'ব পাৰিব আৰু তাৰপিছত এইখন ফিল কৰি পেলাই আপোনালোকে চেণ্ড কৰি দিব। ইয়াতে ফটোখনো লগাব লাগিব। তো আপোনালোকে যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। ইয়াৰ পিছত মই নেক্সট আপোনালোকক এতিয়া দেখাম ফিচাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অহা ভেকেঞ্চিসমূহৰ বিষয়ে। আহকচোন চাওঁ তাত কি ভেকেঞ্চি ওলাইছে আৰু বাকী ডিটেইলছ। এইখন হৈছে APSCৰ অফিচিয়েল ৱেবছাইটখন apsc.nic.in আৰু ইয়াতে এডভাৰটাইজমেণ্টটো আহিছে, মই আপোনালোকক দেখাওঁ। এইখিনি এতিয়া কাৰেণ্ট অপেনিং চলি আছে। আপোনালোকে যদি এই পোষ্টসমূহৰ কাৰণে কোনোবাখিনিৰ কাৰণে এলিজিবল হয় তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। এতিয়া যোনটো লেটেষ্ট নটিফিকেশ্যন আহিছে যোৱাকালি সেইটো মই আপোনালোকক দেখাওঁ। এই তলত লেটেষ্ট ৰিক্ৰুটমেণ্ট এডভাৰটাইজমেণ্ট, ইয়াতে এডভাৰটাইজমেণ্টবিলাক আহে। এইটো হৈছে এডভাৰটাইজমেণ্টটো, ইয়াতে এপ্লাই হিয়াৰত আপোনালোকে ক্লিক কৰিলে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ষ্টাৰ্ট ডেট হ'ব 24 ফেব্ৰুৱাৰীৰ পৰা। এতিয়া মই আপোনালোকক এবাৰ এডভাৰটাইজমেণ্টখন খুলি দেখাওঁ। ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু এইখন অফিচিয়েল নটিফিকেশ্যনখন আপোনালোকে দেখা পাব। ইয়াতে 65টা পোষ্ট আছে ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ এণ্ড আণ্ডাৰ ফিচাৰী ডিপাৰ্টমেণ্টত আছে। টোটেল নাম্বাৰ অফ ভেকেঞ্চিজৰ এইটো ব্ৰেকডাউনটো দিয়া আছে।
কোনটো ক্যাটাগৰীৰ কাৰণে কি আছে ওপেন ক্যাটাগৰী ৰিজাৰ্ভ ফৰ OBC MOBC এনেকে এইখিনি আপোনালোকে চাই ল'ব ডিসেবিলিটি এক্স সাৰ্ভিসমেন তাৰ পিছত ইয়াতে যোনটো পে স্কেল থাকিব সেইটো 30,000 ৰ পৰা 1,10,000 গ্ৰেড পে 12,700 পে বেন 4 আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া কৈছে ইণ্ডিয়ান সিটিজেন হ'ব লাগিব তাৰ পিছতে permanent residence of Assam হ'ব লাগিব ইয়াতে যোনটো এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে সেইটো হ'ব লাগিব আপোনালোকে bachelors of fishery science degree from any recognized institute হ'ব লাগিব আৰু আপোনালোকে সবৰে গোটেই সেমিস্টাৰ মাৰ্কস খিনি কিন্তু আপোনালোকে এটা আপলোড কৰিব লাগিব এজ ক্ৰাইটেৰিয়া 21 years of 38 years of ভিতৰত হ'ব লাগিব as of 01/01/2024 ইয়াতে আপোনালোকে ৰিলেক্সেশ্যন সমূহ পাব the upper age limit for ST SC 5 years OBC MOBC কাৰণে 3 years বাকি ex servicemen এইখিনিৰ কাৰণে আছে আপোনালোকে এবাৰ চাই ল'ব ইয়াতে ডিটেইলছ খিনি দিয়া আছে স্মল ফ্যামিলি নৰ্মস এটো আপোনালোকে ফুলফিল কৰিব লাগিব এপ্লিকেশন ষ্টাৰ্ট ডেট 24th ৰ পৰা হ'ব ফেব্ৰুৱাৰী আৰু 23rd মাৰ্চলৈকে চলিব ইয়াতে এটা এপ্লিকেশন ফিজ আছে যোনটো জেনাৰেল ক্যাটাগৰীৰ কাৰণে 250 rupees হ'ব 40 rupees at processing charge tax থাকিব 7 rupees 20 paisa তাৰমানে 297 rupees 20 paisa OBC MOBC কাৰণে এনেকে 197.20 paisa আৰু ST SC BPL PWBD কাৰণে 47 rupees 20 paisa to able application fee relaxation prescribed for ST SC OBC MOBC BPL candidate must produce certificates of the claim category issued by competent authority এইখিনি এবাৰ ডিসেবিলিটি যে PWBD এইখিনি কি দিছে এইখিনি এবাৰ চাই ল'ব এপ্লিকেশন প্ৰসেসটো আপোনালোকে অনলাইন কৰিব লাগিব যোনটো মই দেখাই দিছো হেতু দি আপোনালোকে কৰিব আইদাৰ আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব আৰু যদি অলৰেডি ৰেজিষ্টাৰ্ড আছে ডাইৰেক্ট লগইন কৰি আপোনালোকে পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব এইখিনি জেনাৰেল ৰুলছ এণ্ড ৰেগুলেশনছ এইখিনি এবাৰ পঢ়ি চাই ল'ব আপোনালোকে যদি কিবা কোৱেৰি থাকে ইয়াত সুধিব পাৰিব বাকি এইখিনি ডিটেইলছ এবাৰ চাই ল'ব আৰু আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াতে যোনটো পৰীক্ষা হ'ব তাৰ কাৰণে এইগিটা সেন্টাৰ্স পৰিব জোন ওয়াইজ চিলচাৰৰ কাৰণে যিগিটা কভাৰ কৰিছে চিলচাৰ জোনত যিকিখন ডিস্ট্ৰিক্ট কভাৰ কৰিছে সেইখন হাইলাকান্দি শ্ৰীভূমি আৰু কাছাৰ যোৰহাটৰ কাৰণে যোৰহাট জোনত গোলাঘাট ডিব্ৰুগড় যোৰহাট মাজুলী চৰাইদেউ শিৱসাগৰ তিনচুকীয়া থাকিব নগাঁও জোনত ডিমা হাছাও হুজাই নগাঁও মৰিগাঁও কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং তেজপুৰ জোনত থাকিব বিশ্বনাথ ধেমাজি লখিমপুৰ শোণিতপুৰ ওদালগুৰি আৰু কোকৰাঝাৰ থাকিব বঙাইগাঁও চিৰাং ধুবুৰী গোৱালপাৰা কোকৰাঝাৰ সাউথ চালমৰা গুৱাহাটী কাৰণে বৰপেটা বাক্সা কামৰূপ মেট্ৰ নলবাৰী দৰং বজালি আৰু তামুলপুৰ ডিস্ট্ৰিক্ট পৰিব এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানেই আছিলে আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে পোষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজতো শ্বেয়াৰ কৰি দিব কাৰোবাৰ যদি এই চাকৰি গিটাৰ আৱশ্যকতা আছে তেওঁলোকে এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ